নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ বিপদত পৰিছে মৌলানা বদৰুদ্দিন আজমল মৌলানা গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে বিস্ফোৰক অভিযোগ আনিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ সংকিত হৈ আজমলক মাতিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই এয়া গৌৰৱ গগৈৰ মন্তব্য লগতে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু হৈছে মৌলানা বদৰুদ্দিন আজমলক এতিয়া হিৰো বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই কৈ ফুৰিছে সাম্প্ৰদায়িক কথা এআইডিএফৰ গাড়ীত কোটি কোটি টকাৰ তেল ভৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াতুৰ ৰাজনৈতিক ব্যক্তিগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা আছু বিপদত পৰাৰ সময়ত তেওঁ প্ৰথমতে কংগ্ৰেছলৈ জাপ মাৰিছিল আৰু তাৰ সমান্তৰালকৈ কংগ্ৰেছ যেতিয়া বিপদত পৰিছিল সেই সময়তো তেওঁ জাপ মাৰিছিল বিজেপি দললৈ বিজেপি চৰকাৰ নাথাকিলে কি কৰিব আসলতে হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এতিয়া প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে চৰকাৰ নাথাকিলেও বিজেপিত থাকিম বুলি সাহস আছে যদি স্পষ্টভাৱে কওক মুখ্যমন্ত্ৰীয়ে এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এছআৰৰ জৰিয়তে বিজেপিয়ে মুছলমানক জীৱ জন্তুৰ দৰে ব্যৱহাৰ কৰি আছে এনেদৰে এতিয়া চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি ডাঙৰ মন্তব্য কৰিছে টাইছন হুছেইনৰ ফালৰ পৰা ইয়াৰ উপৰিও কি মন্তব্য কৰা হৈছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো এজনো প্ৰকৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব প্ৰকৃত ভোটাৰৰ নাম যদি কৰ্তন হয় তেন্তে সমগ্ৰ বিটিচিত সাব্যস্ত কৰা হ'ব উত্তাল প্ৰতিবাদ সংখ্যালঘু মুছলমানৰ সৈতে হোৱা অন্যায় কোনো কাৰণতে আমি মানি নলওঁ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক হুংকাৰ দি এনেদৰে এতিয়া পুনৰবাৰ গৰজি উঠিছে টাইছন হুছেইনৰ ফালৰ পৰা ইয়াৰ উপৰিও কোৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আজি ৰাজ্যৰ সংখ্যালঘু মুছলমানক অন্যায় কৰিছে সংখ্যালঘু মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ এনে ষড়যন্ত্ৰ কৰি আছে শুনানিৰ জৰিয়তে একমাত্ৰ মুছলমান ভোটাৰসকলক হাৰাশাস্তিও দি থকা হৈছে বৰ্তমান সময়ত এছআৰৰ বিসংগতিক লৈ এনেদৰে এতিয়া ক্ষোভ প্ৰকাশেৰে চৰকাৰক তীব্ৰভাৱে সকিয়নি প্ৰদান কৰিছে টাইছন হুছেইনে কেৱল ইমানেই নহয় বিজেপিৰ নিৰ্দেশতে আজি নিৰ্বাচন আয়োগে এনেধৰণৰ কামবোৰ কৰিছে চৰকাৰৰ এই কাৰ্য কোনো কাৰণতে আমি সংখ্যালঘু মুছলমানে সহ্য নকৰোঁ আমাৰ স্পষ্ট কথা ওদালগুৰিত এছআৰৰ শুনানিৰ পৰ্বত উপস্থিত হৈ এবিএমচিৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰিও ভোটাৰৰ বিৰুদ্ধে ভুৱা অভিযোগ দিছে একাংশ অভিযোগকাৰীয়ে আৰু শুনানিত এজনো ভুৱা অভিযোগকাৰী আৰু আপত্তিকাৰী উপস্থিত যিহেতু নাথাকিল আৰু এনেসকল ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰো ৰুজু কৰিব লাগে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এছআৰ শুনানি কেন্দ্ৰ পৰিদৰ্শন টাইছন হুছেইনৰ ইয়াৰ উপৰিও বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীকো ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এতিয়া সকিয়নি প্ৰদান কৰিছে সভাপতিগৰাকীয়ে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমেৰিকাত পুনৰ সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি আৰু ইতিমধ্যে কেইবাজনো লোক মৃত্যুৰ মুখত পৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে আৰু এই সন্দৰ্ভত এইটো যে তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ যুদ্ধৰ হুংকাৰৰ মাজতে ট্ৰাম্পৰ আমেৰিকাত সৃষ্টি হৈছে ইতিমধ্যে হাহাকাৰময় পৰিস্থিতি বৰফৰ প্ৰচণ্ড ধুমুহাত তছনছ হৈ পৰিছে এতিয়া আমেৰিকাৰ বিস্তৃত অঞ্চল প্ৰায় ৫,০০০ বিমানৰ উৰণ ইতিমধ্যে বাতিল কৰিবলৈ বাধ্য হৈ পৰিছে আৰু এই পৰ্যন্ত ৩৮জনকৈ লোক মৃত্যুৰ মুখত পৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে এক কথা ক'বলৈ গ'লে এতিয়া আমেৰিকাত যেন সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি আমেৰিকাৰ প্ৰায় ১৪খনকৈ প্ৰদেশত ইতিমধ্যে ধাৰাসাৰভাৱে আহি আছে বৰফৰ ধুমুহা আৰু লাখ লাখ লোক ইতিমধ্যে আবদ্ধ হৈ পৰিছে বৰফৰ মাজত আমেৰিকাৰ মধ্য আৰু পূব ভাগত এই বৰফৰ ধুমুহাই সৃষ্টি কৰিছে এতিয়া আতংকময় পৰিস্থিতি আৰু ইতিমধ্যে আমেৰিকাত জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু ঠায়ে ঠায়ে ৩ৰ পৰা ৪ ফুট পৰ্যন্ত পৰিছে এতিয়া বৰফ কেৱল ইমানেই নহয় ইয়াৰ উপৰিও বন্ধ কৰি দিয়া হৈছে সমগ্ৰ ৰাজপথ নিউয়ৰ্কতো মৃত্যুৰ সংখ্যা ইতিমধ্যে অধিক হৈছে বুলি জানিব পৰা গৈছে টেনেচি নিউয়ৰ্ক চিটি লুইচিয়ানত অধিক ভয়াৱহ হৈ পৰিছে জনজীৱনৰ পৰিস্থিতি
-13 ডিগ্ৰী পৰ্যন্ত হ্ৰাস পাইছে বৰ্তমান সময়ত আমেৰিকাৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি লজ্জাজনক খবৰ, কিয়নো 8 বছৰীয়া শিশুৰ সৈতে অপকৰ্মৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে লম্পট অৰূপ শৰ্মা। আৰু এই সন্দৰ্ভত ঘটনাটো ক'ত আৰু কেনেকৈ সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে। এইবাৰ 8 বছৰীয়া কণমানিৰ সৈতে অপকৰ্মৰ চেষ্টা 37 বছৰীয়া লম্পটৰ। এটা লজ্জানত খবৰ জনাই আছোঁ। এই মুহূৰ্তত বগৰী খাবলৈ যাওঁতে কণমানিৰ সৈতে অপকৰ্মৰ চেষ্টা কৰিছে লম্পট অৰূপ শৰ্মাই। আৰু এই ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে কণমানিটিৰ অভিভাৱকে। আৰু সেই অভিভাৱকৰ এজাহাৰৰ ভিত্তিতে পোক্সো আইনৰ অধীনত জেললৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে লম্পট তথা অৰূপ শৰ্মাক। গহপুৰৰ মিৰি পথাৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই ঘটনাটো। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সম্পূৰ্ণ মিয়াৰ বিৰুদ্ধে। এই মন্তব্য কৰিছে ইতিমধ্যে খোদ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও মিয়াৰ বিৰুদ্ধে কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, যিমান পাৰে মিয়াক কষ্ট দিয়ক অসমীয়াসকলে, যিয়ে যিমান পাৰে মুঠতে কষ্ট দিয়ে থাকক মিয়াসকলক। মিয়াৰ ৰিক্সাত যদিহে আপুনি উঠে আৰু যদি 5 টকাৰ ভাড়া হয় তেন্তে 4 টকাহে দিয়ক। কষ্ট পালেহে অসমৰ পৰা বাংলাদেশলৈ গুচি যাব মিয়াসকল। লগতে মিয়াসকলক ময়ো কষ্ট দিবলৈ 12ৰ পৰা 2 বজাতো গুচি যাওঁ, এয়া মন্তব্য কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি যিহেতু সম্পূৰ্ণৰূপে মিয়াৰ বিৰুদ্ধে আছে। লগতে বিজেপিত এইবোৰ ইছ্যু কথা কৈ একো লাভ নাই। কষ্ট নিদিয়াৰ বাবে দুলীয়াজানতো ইতিমধ্যে সোমাবলৈ ধৰিছে মিয়াসকল। মিয়াৰ কোনো সহানুভূতিৰ নিউজ কৰি লাভ নাই বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ শ শ সংখ্যালঘু লোকে যোগদান কৰিছে ইতিমধ্যে AIDF দলত। আৰু AIDFত যোগদান কৰি শ শ সংখ্যালঘু লোকে কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, আহি থকা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে খহনীয়া। দলগাঁৱতো এইবাৰ শ শ লোকে এৰিবলৈ বাধ্য হৈছে কংগ্ৰেছ দল। আৰু কংগ্ৰেছ দল ত্যাগ কৰি শ শ লোকে যোগদান কৰিলে AIDF দলত। বিধায়ক মুজিবুৰ ৰহমানৰ উপস্থিতিতেই AIDFৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে। আৰু নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ পৰিছে এতিয়া সংখ্যালঘু ভোটাৰ। লগতে সেই যোগদান সভাতে ইতিমধ্যে কংগ্ৰেছ দলকো তীব্ৰভাৱে সমালোচনা কৰিছে AIDFৰ কৰ্মীসকলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিৰোধী ঐক্যত 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মেলিছে প্ৰথমটো ফাট। আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে CPI ঘোষণা কৰিবলৈ বাধ্য হৈছে সমষ্টি আৰু প্ৰাৰ্থীৰ নাম। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ। বিৰোধী ঐক্যত নিৰ্বাচনৰ পূৰ্বে মেলিল প্ৰথমটো ফাট। কংগ্ৰেছৰ ভূমিকাত অসন্তুষ্ট হৈ সমষ্টি আৰু প্ৰাৰ্থী ঘোষণা কৰিছে ইতিমধ্যে CPI। মিত্ৰতা এৰি প্ৰায় 7টাকৈ সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে এই দলটোৱে। শিৱসাগৰ, ডিমৌ, নাজিৰাত নিৰ্বাচন খেলিব এইবাৰ CPI। তিতাবৰ, ঢকুৱাখনা, গৌৰীপুৰ আৰু মৰিগাঁৱতো নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণৰূপে সাজু CPI দল। নাজিৰাত নিৰ্বাচন খেলিব কনক গগৈ, তিতাবৰত নিৰ্বাচন খেলিব বিশ্বজিৎ শইকীয়া। আৰু তাৰ বিপৰীতে মৰিগাঁৱৰ পৰা নিৰ্বাচন খেলিব তপন ডেকাৰ, লগতে ডিমৌৰ পৰা নিৰ্বাচন খেলিব এইবাৰ কৃষ্ণ গগৈয়ে। লগতে ঢকুৱাখনাত নিৰ্বাচন খেলিব ধীৰেন কছাৰী আৰু গৌৰীপুৰৰ পৰা নিৰ্বাচন খেলিব শ্বেখ মনছুৰে। এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ এই মুহূৰ্তত। কংগ্ৰেছৰ ভূমিকাত অসন্তুষ্ট হৈ সমষ্টি আৰু প্ৰাৰ্থীৰ নাম এনেদৰে এতিয়া ঘোষণা কৰিছে CPI। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।